যোৱাকালি সংবাদমেলৰ পিছত মোৰ সংবাদমেলৰ পিছত সন্ধিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বাস্তৱ কথা ক'লে। তেওঁ সন্ধিয়াত ক'লে যে হিমন্ত বিশ্ব শৰ্মা হাজাৰটা মিছা কথা ক'ব পাৰে, অসমৰ মুখ্যমন্ত্ৰী নোৱাৰে। এয়া এটা সঁচা কথা যে মুখ্যমন্ত্ৰীয়ে ক'লে, আৰু তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। যিহেতু এনেকুৱা সত্ত্বেও আৰু এনেকুৱা টাইটেল বা পুৰস্কাৰ ময়ো দিব নোৱাৰিলোহেঁতেন। যিদৰে তেওঁ নিজকে পুৰস্কাৰ দিলে যে মই হাজাৰটা মিছা কথা ক'ব পাৰোঁ, এই অলংকাৰটো ময়ো দিব পৰা নাছিলোঁ। আৰু এয়া হ'ল বাস্তৱ। হয়, তেওঁ কোৱাৰ দৰে অসমৰ মুখ্যমন্ত্ৰী হ'লে বা অসমৰ মুখ্যমন্ত্ৰী চকীৰ পৰা কিবা গুৰুত্বপূৰ্ণ কথা ক'লে এটা মৰ্যাদা থাকে, এটা গাম্ভীৰ্যপূৰ্ণ কথাবোৰ কোৱাটো উচিত। কিন্তু আজি আমি কি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খালি নিজৰ স্থিতিৰ পৰাহে কৈ আছে, মুখ্যমন্ত্ৰী চকীটো সন্মান কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী যোৱা পঞ্চায়ত নিৰ্বাচনত অসমৰ মহিলাসকলক চাকৰি লোৱা ক্ষেত্ৰত ইমান তললৈ যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও ক'ব নোৱাৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাৰে। অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও আলফা চাৰধাৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰে, কিন্তু হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আলফা চাৰধাৰ লগত সম্পৰ্ক তেওঁ ৰাখিব পাৰে। আৰু সেইকাৰণে এই যে হাজাৰটা মিছা কথা যে তেওঁ ক'ব পাৰে, সেইটোৱে আমালোকৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে 2021 চনৰ পিছত অসমৰ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰীক দেখা পোৱা নাই, হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে পাইছে। মই পুনৰবাৰ কৈছোঁ, 2021 চনৰ পাছত অসমৰ মুখ্যমন্ত্ৰীজনক ৰাইজে দেখা পোৱা নাই, হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দেখা পাইছে। অদ্ভুত অদ্ভুত কথা। এতিয়া তেওঁ এটা কি কথা আকৌ ওলাবলৈ বিচাৰে যে মই কিছু যুৱকসকলক দিল্লীত চাণক্যপুৰী স্থিত পাকিস্তান হাই কমিশ্যনলৈ গৈ তেখেতক ল'ৰা ছোৱালীবোৰক মই ব্ৰেইন ৱাছ কৰিবলৈ বিচাৰিছোঁ। এতিয়া ইয়াতকৈ আৰু কিবা অদ্ভুত কথা হ'ব পাৰে নেকি? চাণক্যপুৰীত য'ত ঢেৰ আমাৰ বিভিন্ন দেশৰ এম্বেচি আছে, হঠাতে এজন সাংসদ আহে, প্ৰায় 80-90টা যুৱক যুৱতীৰ লগত লৈ পাকিস্তান হাই কমিশ্যনত সোমাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বাৰা যে তেওঁ ক'বলৈ বিচাৰে ব্ৰেইন ৱাছ কৰা গ'ল, আৰু আমি ওলাই গ'লোঁ। অদ্ভুত কথা। যি ডেলিগেশ্যনৰ ভিতৰত এজন সাংবাদিকো আছিলে, সেই ডেলিগেশ্যনৰ ভিতৰত ৰাষ্ট্ৰীয় স্তৰৰ সাংবাদিক দ্য হিন্দু কাকতৰ এজন সাংবাদিক আছিলে, যিজনে বাতৰি প্ৰকাশ কৰিলে যে কেনেদৰে সেই প্ৰশ্ন উত্তৰ ছেশ্যনত ভাৰতীয় যুৱকসকলক ঢেৰ প্ৰশ্ন হাই কমিশ্যনাৰজনক সুধিলে যে পাকিস্তানৰ ওপৰত কাশ্মীৰৰ ভুৱা স্থিতি কিয় আছে, যে সন্ত্ৰাসবাদীৰ লগত পাকিস্তানৰ বিদেশ নীতি কিয় জড়িত হৈ আছে, যে পাকিস্তান বিভিন্ন যুদ্ধ ভাৰতৰ লগত হাৰি যোৱাৰ পিছতো
নিজৰ স্থিতি কিয় সলনি কৰা নাই এই বিভিন্ন প্ৰশ্ন তেওঁলোকে সুধিলে আৰু সেই দ্য হিন্দু কাকতৰ সাংবাদিকজনেও বিভিন্ন সেই প্ৰতিক্ৰিয়াৰ ওপৰত এটা বাতৰি কৰিলে কিন্তু কথাটো কেতিয়া এইটো 2015 চনৰ কথা 2015 চনত এই ইণ্টাৰেকশ্যনটো হ'ল য'ত আমাৰ যুৱকসকলে টানকৈ ধৰিলে পাকিস্তান হাই কমিশ্যনাৰক বহুত মোৰ ইমান মনত নাই বহুত আজিৰ পৰা 10 বছৰ আগৰ কথা কিন্তু ভালদৰে উত্তৰ দিব নোৱাৰিলে আৰু দ্য হিন্দু এটা তাত বাতৰি কৰিলে আৰু মুখ্যমন্ত্ৰীৰ মতে আমি ব্ৰেইন ৱাছ কৰি গ'লোঁ ব্ৰেইন ৱাছ কৰিবলৈ হ'লে সাংবাদিকক লৈ যায় নেকি ব্ৰেইন ৱাছ কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় কাকতত বাতৰি প্ৰকাশ হয় নেকি তো অদ্ভুত ধৰণৰ কথাবোৰ তেওঁ কৈছে আকৌ ক'লে যে এটাও মিছা কথা ক'লে মই পদত্যাগ কৰিম এতিয়াও আৰু মই তেওঁক নধৰোঁ যেহেতু পদত্যাগ কৰা কথাটো তেওঁ বাৰম্বাৰ কৈ থাকে বহুতে মোক ক'লে যে মোৰ যোৱা সংবাদমেলৰ পিছত আৰু এটা সময় তেওঁলোকক মনত পৰিলে যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পদত্যাগ কৰিম এই কিৰিপ চলিহা নিৰ্বাচনত যে কিৰিপ চলিহা হাৰিলে কংগ্ৰেছৰ নিৰ্বাচন লোকসভা নিৰ্বাচনত হাৰিলে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব সেই সময়ত কিৰিপ চলিহা ডাঙৰীয়াটো হাৰিলে কিন্তু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পদটো এৰি নিদিলে হাজাৰটা মিছা কথা সেইটোৱে তেওঁৰ স্থিতি সেইটোৱে তেওঁৰ চৰিত্ৰ ব্যক্তিত্ব আকৌ তেওঁ কি ক'লে যে মই এবাৰ ইজৰাইললৈ গৈছিলোঁ ইজৰাইলত যাওঁতে মোৰ পাছপৰ্ট হেৰুৱাই গ'ল আৰু সেইকাৰণে বহুত গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকৰ হাতত নাই এইখিনি কথা তেওঁ কৈছিল অলপ দিন আগতেই মে মাহতে 2 মে দেই 2 মে তাৰিখে তেওঁ কি কৈছিলে এণ্ড মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা ক'ত কৈছোঁ and he must have visited many times also but he has reported to Israel embassy in one of his visits that I have lost my passport so had that passport would have been available then the story would have been more I mean it would have been something else but we lost that critical evidence মুখ্যমন্ত্ৰী মহোদয় এই পাছপৰ্টটো হেৰুৱাটো হয় সঁচা কিন্তু মই যে ক'লোঁ ইমান যে মছলা লগাই দিয়ে অলপ দিন কাৰণে এই পাছপৰ্টটো মই হেৰুৱাইছিলোঁ পিছত পালোঁ আৰু সেই পাছপৰ্টৰ কপিটো ভাৰত চৰকাৰক মই জমা দিলোঁ ভাৰত চৰকাৰৰ ওচৰতে সেই পাছপৰ্টটো আছে তো ক'ৰ পৰা আপোনালোকে দেখা পাইছে কিমান ডেছপাৰেট ইজৰাইল কেতিয়া গ'লোঁ 2009 চনত 2009 চনত ইজৰাইল গ'লোঁ ক'ত তেওঁ 2025 চনত এইবোৰ কথা টানি আনিবলৈ বিচাৰিছে মাত্ৰ মছলা ক'লে যে ইজৰাইলত মই গৈ পাছপৰ্ট হেৰুৱালোঁ তাত সেইকাৰণে বহুত তথ্য তেওঁৰ ওচৰত নাই নহ'লে সেই পাছপৰ্ট থাকিলেহেঁতেন তেওঁ বহুত কথা আৰু কথা ওলাব পাৰিলোহেঁতেন মই ক'বলৈ বিচাৰোঁ এই পাছপৰ্টটো আমি জমা দিয়া আছে কেন্দ্ৰ চৰকাৰৰ ওচৰত কেন্দ্ৰ চৰকাৰৰ ওচৰত গোটেই ডিটেইলছ আছে এতিয়ালৈকে আমাৰ সাংসদৰ যেতিয়া আমি হওঁ এটা নিয়ম থাকে যে আমাৰ ওচৰত যিবোৰ পাছপৰ্ট থাকে সেই পাছপৰ্টটো আমি চৰকাৰক জমা দিব লাগে আৰু চৰকাৰে আমাক এটা ডিপ্ল'মেটিক পাছপৰ্ট দিয়ে তো বাস্তৱ আমাৰ যে ব্যক্তিগত যে পাছপৰ্ট আছে সেইটো চৰকাৰৰ ওচৰত আছে তাত গোটেইবোৰ তথ্য আছে 2014 চনত মই যেতিয়া প্ৰথমবাৰ বাবে সাংসদ হ'লোঁ আমি পাছপৰ্টটো যি আমাৰ ব্যক্তিগত পাছপৰ্ট আমি তাৰ গোটেই কপিটো চৰকাৰৰ ওচৰত দিয়া আছে চৰকাৰ সব কথা জানে কেন্দ্ৰ চৰকাৰ ওচৰত সব ডিটেইলছ আছে ক'ত গৈছোঁ ক'ত যোৱা নাই কেতিয়া গৈছোঁ কিন্তু এতিয়া উপায়হীন হৈ গৈছে মুখ্যমন্ত্ৰী নতুন কাহিনী লাগে ৰিজৰ্ট পোৱা নাই বাগানৰ কাগজ পোৱা নাই ৰিজৰ্টৰ কাগজ পোৱা নাই ফ্লাইঅভাৰ কাষত ক'তো মাটি লোৱা নাই
দলঙৰ কাষত ক'তো মাটি লোৱা নাই কি কৰা যায় তো এই কাৰণে এইবোৰ কথাবোৰ তেওঁলোকে উত্থাপিত কৰিছে তো পাকিস্তান হাই কমিশনত যোৱা ব্ৰেইন ৱাছ কৰাটো মিছা কিবা জোৰ জবৰণ কৰি মই পাছপৰ্টটো কিবা ইজৰাইলৰ 2009 চনত আজিৰ পৰা কিমান হ'ব 16 বছৰ আগত এইখিনিও মিছা আকৌ ইণ্টাৰেষ্টিংলি অলপ মই তেওঁ সুধিবলৈ বিচাৰোঁ আকৌ তেওঁ নিজৰ পুৰণা কথা লৈ আহি গ'ল কালি যেতিয়া মই চেলেঞ্জ কৰিলোঁ যে ISI প্ৰশিক্ষণ লোৱাৰ পিছত কোনোবা ভাৰতলৈ ঘূৰি আহিব পাৰে নেকি ভাৰত চৰকাৰ এনে ISI প্ৰশিক্ষণ লোৱা মানুহজনক ঘূৰি আহিবলৈ দিব তো এই কথা শুনাৰ পিছত আকৌ ক'লে নহয় গৈছে কিন্তু আপুনি গ'ল তো মই জানিবলৈ বিচাৰিছোঁ এতিয়া অলপ বা বুজাবলৈ বিচাৰোঁ যে কোন গ'ল আৰু বিজেপি দলৰ পৰা পাকিস্তানলৈ কোন গৈছে অলপ মই হিষ্ট্ৰী এটা ইতিহাস মই আপোনালোকৰ এই সংবাদমেল যোগেদি যাবলৈ বিচাৰোঁ প্ৰথম যে মই এটা টাইটেল দিবলৈ বিচাৰোঁ 2005 চন এতিয়া তেওঁ 2009 চনলৈকে যাব পাৰে ইজৰাইললৈ তো ময়ো 2005 চনলৈ যাব পাৰোঁ 2005 চনত 2005 চনত আডৱানী গৈছিলে আৰু তাত জিন্না মাজাৰত গৈ আহিলে জিন্না মাজাৰত গৈ তেওঁ জিন্নাক প্ৰশংসা কৰি আহিলে এয়া হ'ল 2005 চনত বিজেপি দলৰ ডাঙৰ নেতা আডৱানীৰ স্থিতি যে জিন্নাক তেওঁ প্ৰশংসা কৰি আহিলে মাজাৰত গৈ এটা চাদৰ এটা তাত দি প্ৰশংসা কৰি আহিলে তাৰ পিছত এবাৰ যশৱন্ত সিং ডাঙৰীয়া আৰু আনজন বিজেপি দলৰ ডাঙৰ নেতা তেওঁতো কিতাপে ওলাই দিলে জিন্না ওপৰত তেওঁ জিন্না ওপৰত যিজন যশৱন্ত সিং এটা সময়ত বিজেপি চৰকাৰ বাজপেয়ী চৰকাৰ থকা সময়ত বিদেশ মন্ত্ৰী আছিল আৰু নিশ্চয় আপোনালোকক মনত আছে যেতিয়া এই হাইজ্যাক হৈছিলে তেতিয়া তেওঁহে গোটেইবোৰ সেই পাকিস্তানৰ সন্ত্ৰাসবাদী তেওঁ নিজে জীপত বহি তেওঁ লৈ গৈছিলে সেই যশৱন্ত সিং ডাঙৰীয়াই এতিয়া তেওঁ আমাৰ মাজত নাই কিন্তু তেওঁ কিতাপ প্ৰকাশ কৰিছিলে জিন্না ওপৰত 2014 চন তাৰিখবোৰ মন কৰি থাকিব যে মই তাৰিখৰ চন কৈ আছোঁ মুখ্যমন্ত্ৰী এতিয়ালৈকে একো চন তাৰিখ দিয়া নাই মই দি আছোঁ দেই 2014 চনতো সকলোৱে জানে যে নৱাজ শ্বৰীফ যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰথমবাৰ বাবে প্ৰধানমন্ত্ৰী হ'ল তেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ থাকে নিমন্ত্ৰণ মোৰ ক্ষেত্ৰতো কোনো মন্ত্ৰী বিভাগৰ পৰাতো নিমন্ত্ৰণ আহাই নাই কিন্তু নৱাজ শ্বৰীফ ডাঙৰীয়াক মোদী ডাঙৰীয়াই 2014 চনত নিজৰ শপত গ্ৰহণ সমাৰোহত নিমন্ত্ৰণ জনাইছিল আৰু নৱাজ শ্বৰীফ ডাঙৰীয়া আহিছিল আৰু মই কিছু ইতিহাস ক'বলৈ বিচাৰোঁ যে 2014 চনত RSSৰ লগত সম্পৰ্ক থকা ডাঙৰ এটা থিংক ট্যাঙ্ক আছে এই থিংক ট্যাঙ্কটো হ'ল বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন এইটো RSSৰ এছ'চিয়েটেড এটা থিংক ট্যাঙ্ক আপুনি ক'ব পাৰে তাত বহুত মানে ডাঙৰ চৰকাৰৰ পাৰ্চনেলিটি তাত জড়িত হৈ আছে তাৰ পৰা ওলাই তেওঁলোকে চৰকাৰত যোগদান কৰিছে আনকৈ এটা সময়ত প্ৰাইম মিনিষ্টাৰ কাৰ্যালয়ত কাম কৰা নৃপেন্দ্ৰ মিশ্ৰা তেওঁ সেই বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত সম্পৰ্ক থকা ব্যক্তি তো ইমান মানে শক্তিশালী প্ৰভাৱশালী এটা ফাউণ্ডেশ্যন 2014 চনত কৈছোঁ দেই 2014 চনত সেই ফাউণ্ডেশ্যনৰ এজন মানে জ্যেষ্ঠ এজন ব্যক্তি वेद मलिक पाकिस्तानলৈ গ'ল আৰু পাকিস্তানত গৈ কাক লগ পালে
এয়া হ'ল বিবেকানন্দ ফাউণ্ডেশ্যনৰ ৱেদ মালিক আৰু এওঁ হ'ল হাফিজ ছাইদ 2014 চনত দেই মোদী চৰকাৰ থকা সময়ত হাফিজ ছাইদ কোন মই মনত পেলাবলৈ বিচাৰোঁ যিজনে মুম্বাই এটেকৰ গোটেই পৰিকল্পনা সৃষ্টি কৰিলে এই মানুহজন বিবেকানন্দ ফাউণ্ডেশ্যন লগত সম্পৰ্ক থকা বহুতে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ তেওঁ পাকিস্তানত গৈ যিজনক আমাৰ এজেণ্টবোৰে বিচাৰি পোৱা নাই সেইজনক এইজন মানুহ বিচাৰি ওলালে কেনেকৈ ওলালে তেওঁহে জানে দেই আজি আমি জানো যে পেহেলগাম আক্ৰমণৰ পিছত আমাৰ মিছাইলবোৰ পাকিস্তানত গ'ল জেইছে মহম্মদ লস্কৰে তয়বাৰ বহুতৰ ঘৰৰ ওপৰত আমি মিছাইল পেলাব পাৰিলোঁ কিন্তু এইজন মানুহক আমি ধৰিব নোৱাৰিলোঁ এতিয়া কিন্তু সেই সময়ত 2014 চনত এওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ নিশ্চয় কাৰোবাৰ সহায় লৈ হাফিজ ছাইদ ডাঙৰীয়াক লগ পালে কথা পাতিলে আজিতো মই দুৰ্ভাগ্যজনক কথা ভাবিছোঁ যে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ তেওঁ সুধিব লাগিছিল ৱেদ মালিক ডাঙৰীয়াক যে আপুনি ওলাই দিয়কচোন সেইবাৰটো আপুনি ওলাই দিলে যে হাফিজ ছাইদ ক'ত থাকে আপুনি এবাৰ আমাক জনাই দিয়ক হাফিজ ছাইদ এতিয়া ক'ত আছে আমি অলপ টাৰ্গেট ভৰাই আছোঁ টাৰ্গেটৰ কোঅৰ্ডিনেট ভৰাই আছোঁ ইয়াৰ এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব নেকি আৰু তেওঁ নিজে কৈছে যে তেওঁ কি কথা পাতিলে হাফিজ ছাইদ লগত কি কথা পাতিলে যে যদি প্ৰধানমন্ত্ৰী মোদী পাকিস্তানলৈ যায় আপোনাৰ কিবা আপত্তি আছে নেকি এইবোৰ সব মোকতো জানেই মই অধ্যয়ন কৰি কথাবোৰ কওঁ মই মুখ্যমন্ত্ৰীৰ দৰে হাজাৰটা মিছা কথা ক'ব নোৱাৰোঁ এটা দুটা ক'ব পাৰোঁ তেওঁ হাজাৰটা ক'ব পাৰে দেই তো মইতো সব কথাবোৰ অধ্যয়ন কৰি তথ্যকাৰে সাংবাদিকসকলক সন্মান কৰি ৰাইজক সন্মান কৰি ছ'চিয়েল মিডিয়াত সব পাই জানোৱে তো তাত মই তেওঁ এইটো কথাটো সুধিলে 2014 চনত যে পাকিস্তানলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গ'লে হাফিজ ছাইদৰ কিবা আপত্তি আছে নেকি আৰু এই বাতৰিৰ দৰে যি বাতৰি টাইমছ অফ ইণ্ডিয়াত ওলাইছে হাফিজ ছাইদে কৈছে মোৰ আপত্তি নাই আৰু তাৰ পিছত 2015 চনত কি হয় 2014 চনত তেওঁ লগ পালে 15 চনত কি হয় భారత ప్రధాని మోదీ బహూకరించిన తలపాగా ధరించి मुलाकात और बातचीत के बाद प्रधानमंत्री मोदी वहां से रवाना हो गए हैं प्रधानमंत्री आज ही स्वदेश लौट आएंगे চনত মোদী ডাঙৰীয়া সেই সময়ত আফগানিস্তানলৈ গৈছিল পাকিস্তানলৈ যোৱা কোনো পদক্ষেপ নাছিল আফগানিস্তানৰ পৰা উভতি আহোঁতে তেওঁ হঠাতে টুইট কৰিলে মই এটা সাৰপ্ৰাইজ ভিজিট পাকিস্তানলৈ प्रधानमंत्री नरेंद्र मोदी ने की लाहौर সাৰপ্ৰাইজ ভিজিট মই লাহোৰ লৈ দিবলৈ বিচাৰোঁ কিয় নৱাজ শ্বৰীফৰ বাৰ্থডে
আৰু তেওঁৰ নাতিনীৰ কিবা বিয়া অলপ দিনৰ পিছত হোৱা কথা আছে নৱাজ শ্বৰীফক ইমান ভাল দে ইমান ঘনিষ্ঠ নৱাজ শ্বৰীফক হেপী বাৰ্থডে ক'বলৈ অকস্মাতভাৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া লাহোৰত নামিলে বিৰিয়ানী খালে নে কি খালে মই নাজানো মোক মতেতো বিৰিয়ানী অলপ খালে কিয় কৈছোঁ যে যি বছৰত মোদী ডাঙৰীয়া হেপী বাৰ্থডে ক'বলৈ নৱাজ শ্বৰীফ ঘৰলৈ গ'ল সেই একে বছৰত আমাৰ যুৱকসকলক আৰু আমি পাকিস্তান হাই কমিশ্যনৰ লগত আমি কুৱেশ্যন আনচাৰ কৰাই আছিলোঁ তো আমাৰ যোৱাটো ভুল অপৰাধ ঠিক আৰু মোদী ডাঙৰীয়া যোৱাটো বিৰিয়ানী ডিপ্ল'মেচি একে বছৰত দেই 2015 চনত আমি গ'লোঁ যেতিয়া 2014 চনত তেওঁক নিমন্ত্ৰণ শপত গ্ৰহণ লৈ নিমন্ত্ৰণ জনালে মোদী ডাঙৰীয়া এই 15 চনত তেওঁ নিজে গ'ল বাৰ্থডে ক'বলৈ সেই 15 চনতে আমিও গ'লোঁ আৰু গোটেই কথাবোৰ প্ৰকাশিত কিন্তু মুখ্যমন্ত্ৰী মহোদয়লৈ সঁচা কথালৈ কি সম্পৰ্ক তেওঁতো হাজাৰটা মিছা কথা কোৱা ব্যক্তি তেওঁতো বি গ্ৰেড চিনেমা বনাই আছেতো এতিয়া আৰু চিনেমাত আৰুতো সঁচা মিছা নহয় তেওঁতো চিনেমা এটা স্ক্ৰিপ্ট বনাই আছে আকৌ 2016 চনত তেওঁ পাকিস্তানৰ লগত ইমান তেওঁলোকৰ চৰকাৰ এটা ভাল এটা সম্পৰ্ক কৰিবলৈ বিচাৰে 2016 চনত আকৌ চাব দেই মই প্ৰত্যেক ক্ষেত্ৰত চনটো কৈ আছোঁ তেওঁ এতিয়ালৈকে তাৰিখটো দিয়া নাই মই চন মাহ চব কৈ আছোঁ 2016 চনৰ জানুৱাৰী মাহত পাকিস্তানৰ পৰা কিছু সন্ত্ৰাসবাদী আহি পাঠানকোটৰ এয়াৰফ'ৰ্চৰ ওপৰত তেওঁলোকে বোমা পেলায় 2016 চনত তথাপিও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া পাকিস্তানৰ পৰা এটা টীম ইণ্ডিয়ালৈ আহিবলৈ কয় এটা জইণ্ট ইণ্টেলিজেঞ্চ টীম আৰু যি টীমৰ ভিতৰত এজন ISI বিষয়াও আছিল এয়া হ'ল বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নীতি 2014 চনত 2015 চনত 2016 চনত ISI লৈ ISIক নিমন্ত্ৰণ জনাইছে ডক্টৰ মনমোহন সিং তেওঁতো ঘৰে পাকিস্তানত আছিলে 10 বছৰ প্ৰধানমন্ত্ৰী এবাৰো তেওঁ পাকিস্তানলৈ নগ'ল 10 বছৰ প্ৰধানমন্ত্ৰী আছিল তেওঁ ক'ব পাৰে কি মই নিজৰ ঘৰটো পুৰণা ঘৰটো চাবলৈ বিচাৰোঁ যি ঘৰত মই জন্ম হ'লোঁ যি ঘৰত মই ডাঙৰ হ'লোঁ কিন্তু মোদী ডাঙৰীয়া তেওঁৰ জন্ম হোৱা নাই তেওঁতো গুজৰাটত তথাপিও হেপী বাৰ্থডে ক'বলৈ য'ত কোনো এজেণ্ডা নাই তেওঁ তাত উপস্থিত হ'ল তেওঁ এজন ঘনিষ্ঠ ৱেদ মালিক ডাঙৰীয়া এক বছৰ আগতে সুধিও আহিলে হাফিজ ছাইয়দক যে গ'লে কিবা আপত্তি আছে নে নাই কিন্তু মনমোহন সিং ডাঙৰীয়া 10 বছৰত এবাৰো পাকিস্তানলৈ যোৱা নাই এটো কি কৰিছে বুলি কৈছে একেলগে দুখন ৰাষ্ট্ৰ মিলি জইণ্ট ইণ্টেলিজেঞ্চ টিম এটা আহিছিলে 2016ত পাঠানকোটৰ ওপৰত যে বোমা হ'ল সেই বোমা ওপৰত তদন্ত কৰিবলৈ সেই সময়ত ভাৰত চৰকাৰে পাকিস্তানক নিমন্ত্ৰণ জনাইছে আকৌ নিমন্ত্ৰণ জনাইছে কি আহা তোমালোকেও আহা আৰু ইনভেষ্টিগেট কৰা এটা ISI টিম প্ৰথমবাৰ বাবে আমি ভাৰতৰ ভিতৰত সোমাবলৈ আমি দিলোঁ আৰু যোৱাকালিতো মই মধ্যপ্ৰদেশৰ ভিতৰত যে ধ্ৰুৱ ছেক্সেনাৰ কথা ক'লোঁ এতিয়া গুগলত যদি আপুনি ধ্ৰুৱ ছেক্সেনা মাৰে মধ্যপ্ৰদেশ বিজেপি IT চেল নাপাবই গুগল পৰা তেওঁলোকে উৰাই দিলে এটা গুগলত নাপায় এইবোৰ সব কথা এই মানুহজন এটা বেলত আৰামছে নিজৰ জীৱনৰ আনন্দ লৈ আছে কিন্তু এয়া হ'ল তেওঁলোকৰ স্থিতি মই আকৌ নিজৰ স্থিতিটো মানুহৰ মাজত মই দুটা লাইন পঢ়ি মই যে যোৱাকালি ক'লোঁ যে মই এটা 2021 চনত এটা লেখ লিখিছিলোঁ Realistically, it is unlikely that Pakistan will take any concrete steps towards eliminating the intelligence military terrorist complex
that exists within its own country. Therefore, it is necessary for India to defend itself from Pakistan's belligerence. তাৰ মানে মই কৈছোঁ মোৰ পাকিস্তানৰ নেতৃত্বৰ ওপৰত বিশ্বাসে নাই যে তেওঁলোকে নিজৰ সন্ত্ৰাসবাদী ওপৰত নিৰ্ভৰ থকা নীতি তেওঁলোকে এৰিব পাৰিব যেহেতু সন্ত্ৰাসবাদী আৰু আৰ্মিৰ মাজত এনেকুৱা এটা ঘনিষ্ঠ সম্পৰ্ক আছে আৰু আৰ্মিৰ কব্জাত গোটেই দেশখন চলি আছে তো মইতো বিশ্বাসে নকৰোঁ কেতিয়াও যে পাকিস্তান নিজৰ এই মিলিটাৰী টেৰৰিষ্ট আৰু ইণ্টেলিজেন্স নেক্সাছটো কেতিয়া এৰিব পাৰিব সেইকাৰণে ভাৰত সদায় তৈয়াৰ হৈ থাকিব লাগিব ভাৰতক ডিফেণ্ড কৰিবই লাগিব এয়া হ'ল আমাৰ নীতি আমি জিন্নাক প্ৰশংসা কৰিবলৈ যোৱা নাই আমি হেপী বাৰ্থডে নৱাজ শ্বৰীফ ডাঙৰীয়া আমি ক'বলৈ যোৱা নাই আমি তাত গৈ আমি নিজৰ দেশৰ কথা আমি পাহৰি যোৱা নাই তো এয়া হ'ল সেইকাৰণে তেওঁলোকৰ স্থিতি যে আজি এই SIT-টো সঁচা বা সঁচা কথাৰ লগত কোনো সম্পৰ্ক নাই তথ্যৰ লগত কোনো সম্পৰ্ক নাই এই SIT-টো হ'ল মাত্ৰ এটা ৰাজনৈতিক আৰু আমাক বদনাম কৰা এটা টেকটিক্স আৰু তেওঁ ভাবে যে অসমৰ মানুহে সব বিশ্বাস কৰি আছে অসমৰ যুৱকসকলে সব বিশ্বাস কৰি আছে অসমৰ গাঁৱৰ মানুহে সব বিশ্বাস কৰিছে বিপৰীতে হৈছে আজিতো প্ৰমাণ হৈ গ'ল তেওঁ নিজে এতিয়া কৈছে যে মই হাজাৰটা কথা মিছা কথা ক'ব পাৰোঁ হয় এইটোৱে বাস্তৱ কথা এইটোৱে সঁচা যে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক পোৱাহে নাই 2021 চনৰ পিছত দেখাই নাই আমি মাত্ৰ হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে পাই আছোঁ আৰু সেইকাৰণে এই SIT-টো মিছা কিন্তু কৰিব লাগেতো কৰক কিন্তু জলদি কৰক কিয় ছেপ্টেম্বৰলৈকে ৰৈ আছে জলদি কৰক কিমান আৰু ড্ৰামা কিমান আৰু নাটক কৰিব ৰাইজেও আমনি পাইছে এই একেখিনি ড্ৰামা নাটক মিছা কথা কোৱাটো ৰাইজেও আমনি পাইছে ৰাইজে কিবা নতুন কথা প্ৰগতিশীল কথাবোৰ জানিবলৈ বিচাৰিছে আৰু ৰাইজে এইটোও জানিবলৈ বিচাৰে কি হয় যদি আমি দুটা SIT কৰোঁ এটা SIT প্ৰয়াত তৰুণ গগৈ দেৱ আৰু গৌৰৱ গগৈৰ ওপৰত আৰু এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত কি কথা ওলাব মইতো সাজু মই প্ৰস্তুত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব যে তেওঁৰ ওপৰত ৰাইজে যদি SIT বিচাৰে তেওঁ অনুমতি দিবনে নিদিয়ে ধন্যবাদ কালি এটা দেখা পাব পিজি সাজুৰিকাই আপোনাৰ এটা টুইট কৰি ক্ৰিকেট খেলৰ এটো লৈ তেওঁ টুইট কৰিছে যথেষ্ট এই বিষয়টো চৰ্চা হৈ আছে অদ্ভুত কথা নিজৰ প্ৰধানমন্ত্ৰীকে সমালোচনা কৰা হ'ল 2022 চনত এটা ক্ৰিকেট টুৰ্নামেণ্ট হ'ল য'ত ভাৰতীয় টিমে পাকিস্তানক পৰাজিত কৰিলে আমি সকলোৱে আনন্দ লাভ কৰিলোঁ আৰু আমি ৰাজনীতি অলপ মৰ্যাদাপূৰ্ণ গভীৰ ৰাজনীতি কৰিবলৈ আহিছোঁ তো ঠিক আমি ভাল পাইছোঁ যে বিৰোধী দলৰ ক্ৰিকেট টিমৰ ওপৰত আমাৰ ক্ৰিকেট টিমে জয়লাভ কৰিলে কিন্তু আমি পাহৰি যোৱা নাই যে তাত প্ৰায় 1000 মানুহ মৰিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীও নিজৰ সমবেদনা জ্ঞাপন কৰিছিল আৰু ভাৰত চৰকাৰো সেই সময়ত পাকিস্তানলৈ ৰিলিফ মেটেৰিয়েল পঠাবলৈ এটা প্ৰস্তাৱ দিছিল তো এয়া হ'ল তেওঁলোকৰ মই ভাবিছোঁ লাহে মানে এটা নাও যেতিয়া ডুবিবলৈ আৰম্ভ কৰে চাৰিওফালে যে হাত মাৰিবলৈ হয় হাত ভৰি যিয়ে পায় মানে কেনেকৈ নিজৰ ডুবি থকা নাওটো এই যে বেলুনটো এই যে SIT গৌৰৱ গগৈ পাকিস্তান বেলুনটো লাহে ফুচ হৈ গৈ আছে এটা কেনেকৈ আপত কি বেণ্ডেড লগাওঁ মানে সেইটোৱে তেওঁলোকৰ চেষ্টা সেই হিচাপে মই ধৰোঁ বেড মালিক বোলা যাৰ কথা আপুনি ক'লে তেওঁ এতিয়া বেড মালিক তেওঁ এতিয়াও জীয়াই আছে নে সেইটো মই আমি যিমান গম পাইছোঁ 2015ত তেওঁ 2015ত তেওঁ গ'লহে মোৰ মতে হোৱা নাই অলপ দিন আগতে হৈছে পায় কেনেকৈ 15ত হোৱা নাই 15ত তেওঁ গৈছে আৰু তেওঁ অলপ দিন আগতেই এটা ইণ্টাৰভিউ প্ৰকাশ কৰিছিলে নহয়
মই বিবেকানন্দ ফাউণ্ডেশ্যন চিফ অফ আৰ্মি ষ্টাফৰ চেহেৰাটো চালে আপুনি গম পাই যাব ন চিফ অফ আৰ্মি ষ্টাফ লোক আপুনি আকৌ কনফিউজ নকৰিব ৰাইজক আকৌ দেই আকৌ মই একদম মানে গোটেই কথাটো ইমান সুন্দৰকৈ বুজালোঁ দেখালোঁ তাৰপিছত আকৌ আপুনি চিফ অফ আৰ্মি ষ্টাফ লগত আকৌ মোক মানে এনেকৈ মানে বিপদত পেলাবলৈ বিচাৰিছে হে সেইটো বেদ প্ৰকাশ মালিক वेद प्रताप वैदिक वेद प्रताप वैदिक देई वेद प्रताप वैदिक मैं फोटो आपनाक दिखाई दिसो वेद प्रताप वैदिक वेद प्रताप वैदिक विवेकानंद फाउंडेशनर लगत सम्पर्क ठीक है मैं संशोधन करिसो वेद वैदिक वेद प्रताप वैदिक नो वेद प्रताप वेद वैदिक वैदिक वेद प्रताप वैदिक किन्तु হয় তেওঁ মই এটা তেওঁ গুগল মাৰিছো 2023 সনত তেওঁ 2023 সনত সো মই যিখিনি কথা এই বৰ্তমান পেহেলগামৰ সম্পৰ্কত মই কলো মই ইমান নাজানো কিন্তু মই আগৰ কথাই আমাক মনত আছে কিন্তু নিশ্চয় তেওঁ যি সূত্ৰৰ যোগেদি সেই সময়ত হাফিজ সঈদক লগ পালে নিশ্চয় সেই সূত্ৰৰ সুবিধা লৈ আমাৰ চৰকাৰ বৰ্তমানৰ সময়ত পেহেলগাম এটাকৰ পিছত যে মিসাইল এটাক কৰিলে নিশ্চয় আমি ভাল টাৰ্গেটিং কৰিব পাৰিলোহেঁতেন কিন্তু তেওঁ অপৰাধী নকলে দেই তেওঁ অপৰাধী নহয় তেওঁ ওপৰত তদন্ত নহল তেওঁ কোনো পুলিচে মাতি নুসুধিলে যে তুমি কেনেকৈ ওলালা অপৰাধী দেশদ্ৰোহী এইবোৰ সব কংগ্ৰেছে তেওঁতো প্ৰধানমন্ত্ৰী ঘনিষ্ঠ আছিল দেখিছে এইটো আদৱানী তাত গৈ প্ৰসংগ কৰি আহিলে মাজাৰত গৈ এই বৈদিক ডাঙৰীয়া প্ৰয়াত বৈদিক ডাঙৰীয়া 2014 চনত লগ পাইলে 2023 চনলৈকে যেতিয়ালৈকেতো মই সাংসদ আছোঁ তেওঁৰ ওপৰত কোনো একশ্যন লোৱা হোৱা নাছিল এইখিনি হ'ল ভাল মানুহ কংগ্ৰেছৰটো আৰু নেতা গৈছিলে তেওঁলোকৰ বিজেপিও গৈছে তেওঁলোকৰ বিৰুদ্ধেও একো এসআইটি নাই সব এই গোটেই কামটো যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিছে এই ৰাজনীতি যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বেলেগ কংগ্ৰেছৰ নেতাৰ লগত কি কৰিবলগীয়া আছে তেওঁতে যোৱা 13 বছৰৰ পৰা মইতো কৈছোৱে সৰু ল'ৰা যুৱক যুৱৰাজ পা মইতো ভালে পাইছোঁ এতিয়া মোৰ প্ৰমোশ্যন হৈ গ'ল এতিয়া সৰু ল'ৰা বাচ্চা পৰা পাকিস্তানী এজেণ্ট হৈ গ'লো এতিয়া মই আগতেতো তেওঁ নাম ল'বলৈও টান পায় যিয়ে হওক কিন্তু তেওঁ যে বাস্তৱ মনৰ স্থিতি আমি গম পাইছোঁ এতিয়া সাংবাদিকসকলৰ যেতিয়া প্ৰশ্ন যেতিয়া সোধে যে আপুনি কিমানবাৰ বাংলাদেশলৈ গৈ ইমান টান কিয় পায় বাংলাদেশ শুনিলেই তেওঁ টান পায় এতিয়া তেওঁ যোৱাকালি ক'লে বাংলাদেশ যোৱাটো অপৰাধ এই হ'ল তেওঁলোকৰ যুক্তি আমি কি কৰোঁ সেইকাৰণে কৈছোঁ এই এসআইটিটো কৰক কিন্তু ছেপ্টেম্বৰটো কিমান আৰু টানিব মিছা এই ড্ৰামা নাটক আৰু ছেপ্টেম্বৰটো মানে যিমান আপুনি আৰু টানিব সিমানে মানুহ আৰু খঙাল হ'ব যে মূল্যৱান সময় আৰক্ষীসকলৰ মূল্যৱান সময় ষ্টেটৰ মূল্যৱান ৰিচোৰ্চেছ সাংবাদিকসকলৰ মূল্যৱান সময় ৰাইজৰ মূল্যৱান সময় আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি আছে আৰু আটাইতকৈ যে ফ্লপ চিনেমা ফ্লপ ৰিজাল্ট হ'ব 10 তাৰিখে আটাইতকৈ ডাঙৰ এণ্টি ক্লাইমেক্স যে 10 ছেপ্টেম্বৰত হ'ব এইটো সকলোৱে জানে